চামতাৰ ৰূপকৰ কলা পৰিষদত জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে প্ৰদৰ্শন। ৰৈ ৰৈ বিনালেৰ দৰ্শক ৰাইজৰ বাবে এটা শুভ সংবাদ। অসমীয়াৰ প্ৰাণৰ শিল্পী হাৰ্থক জুবিন গাৰ্গৰ অন্তিমখন অসমীয়া জনপ্ৰিয় বোলছবি ৰৈ ৰৈ বিনালে দৰ্শকৰ সুবিধাৰ্থে চামতাত প্ৰদৰ্শন কৰিবলৈ ব্যৱস্থা কৰা হৈছে। এই চিনেমাখন চামতাৰ ৰূপকৰ কলা পৰিষদ প্ৰেক্ষাগৃহত 25 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰলৈকে দৈনিক দুটা শ্ব'ত প্ৰদৰ্শিত হ'ব। প্ৰথম শ্ব' দুপৰীয়া 2 বজাৰ পৰা আৰু দ্বিতীয় শ্ব' সন্ধিয়া 5 বজাৰ পৰা দেখুওৱা হ'ব। দৰ্শকৰ সুবিধাৰ বাবে আগতীয়াকৈ টিকট বুকিঙৰ ব্যৱস্থাও কৰা হৈছে। টিকট বুকিঙৰ বাবে যোগাযোগ কৰিব পাৰিব চুনু মুনু ক্লথ ষ্ট'ৰ চামতা মটৰ ষ্টেণ্ড, যোগাযোগ নম্বৰ 9707124824 নম্বৰত। শ্ৰদ্ধাৰ জুবিনদাৰ অন্তিমখন বোলছবি ৰৈ ৰৈ বিনালে, এই বোলছবিখন আমাৰ পশ্চিম নলবাৰীৰ ৰাইজে অতি উৎসুকতাৰে বাট চাই আছিলে আৰু সেই উৎসুকতাৰ প্ৰতি সঁহাৰি জনাই আমি চামতাৰ নৱযুৱক সংঘই প্ৰদৰ্শন কৰাৰ কাৰণে মানস কৰিছোঁ। অহা 25 ডিচেম্বৰৰ পৰা চামতা ৰূপকৰ কলা পৰিষদৰ প্ৰাংগণত আমি প্ৰতিদিনে দুটাকৈ দৰ্শনীৰ ব্যৱস্থা কৰিছোঁ। প্ৰথম দৰ্শনী বিয়লি 2 বজাৰ পৰা আৰু দ্বিতীয় দৰ্শনী সন্ধিয়া 5 বজাৰ পৰা। আশা কৰোঁ আৰম্ভণিৰ পৰাই পশ্চিম নলবাৰীৰ ৰাইজে আমাক যি সঁহাৰি জনাই আহিছে, অনাগত দিনবোৰতো শ্ৰদ্ধাৰ জুবিনদাৰ ৰৈ ৰৈ বিনালে ছবিখন প্ৰদৰ্শন কৰাৰ যাতে সঁহাৰি জনাই তাৰ আমি কামনা কৰিছোঁ। 25 তাৰিখৰ পৰা আমি এনেই লৈছোঁ ডেটটো 28 ডিচেম্বৰলৈ। যদি আমি ভবাতকৈ যদি পশ্চিম নলবাৰীৰ ৰাইজৰ সঁহাৰি বেছি পাওঁ, আমি অনাগত দিনত আকৌ চলাই যাম চিনেমাখন। টিকেটৰ হাৰ আমি যিহেতুকে আমাৰ গ্ৰাম্যাঞ্চল মধ্যবিত্ত শ্ৰেণীৰ মানুহখিনি যিহেতু বাহিৰত গৈ অতি মূল্যত চোৱাৰ কাৰণে অলপ টান পায়, সেয়ে আমি তেওঁলোকৰ প্ৰতি সুবিধা জনাই টিকেটৰ মূল্য নিচেই কম ৰাখিছোঁ। বেলকনিত 200 টকা আৰু জেনেৰেল শ্ৰেণীত মাত্ৰ 150 টকাত তেওঁলোকে উপভোগ কৰিব পাৰিব। সঁহাৰি যথেষ্ট সঁহাৰি পাইছোঁ। আমি যোৱাকালিৰ পৰা আমি টিকট দি আছোঁ। মোটামুটি 25 তাৰিখৰ প্ৰথম দৰ্শনীৰ টিকট প্ৰায় শেষ, কেইটামানহে বাকী আছে। আমি এতিয়া দ্বিতীয় দৰ্শনীৰ টিকট দি আছোঁ। যোগাযোগৰ নাম্বাৰ দিয়া আছে। আমাৰ যিটো মেইন পষ্টাৰ ওলাইছোঁ আমি তাৰ আমি তলত এই নাম্বাৰটো দি থৈ দিছোঁ। তথাপিও মই আকৌ এবাৰ জনাই থৈ দিছোঁ 9707124824। আকৌ কৈছোঁ 9707124824। আৰু আমাৰ অস্থায়ী কাৰ্যালয় আমি নিৰ্মাণ কৰিছোঁ চামতা চুনু মুনু বস্ত্ৰালয়ৰ সন্মুখত। আমি এটা অস্থায়ী কাৰ্যালয় নিৰ্মাণ কৰি লৈছোঁ। তাত ইচ্ছুক যিসকলে চাবলৈ অতি আগ্ৰহেৰে বাট চাই আছে, ইয়াত আমি ৰাতিপুৱা 10 বজাৰ পৰা সন্ধিয়া 7 বজালৈ আমি টিকট দিয়াৰ ব্যৱস্থা কৰিছোঁ।